শেষ নোহোৱা শিৱসাগৰ জিলাৰ জাজিৰ পৰা ডিমলৈকে নিৰ্মীয়মান অৱস্থাত থকা 4 লেনযুক্ত পথৰ আখ্যান। 7 বছৰত প্ৰাণ হেৰুৱালে 25 জনৰো অধিক লোকে। চৰকাৰী ধন যধে-মধে খৰচ কৰি বিগত 10 বছৰত বহিৰাগত প্ৰতিষ্ঠানৰ লুণ্ঠন। দ্ৰুতগতিত কাম কৰাৰ বাহ ল'বলৈ অসমৰ ৰাইজক টুপি পিন্ধাইছে বহিৰাগত প্ৰতিষ্ঠানে। GDCL আৰু PSG নামৰ পূৰ্বৰ প্ৰতিষ্ঠানকেইটাই নিৰ্মাণ কৰা পথৰ দাঁতিৰ পকী নলা বাগৰি পৰিল। পকী নলা নিৰ্মাণত বালিৰ পৰিৱৰ্তে চিমেণ্টৰ লগত ব্যৱহাৰ পাথৰৰ ধূলি ব্যৱহাৰ কৰাৰ অভিযোগ। মৃত্যুৰোধত পৰিণত শিৱসাগৰৰ জাজিৰ পৰা ডিমলৈকে নিৰ্মীয়মান অৱস্থাত থকা 4 লেনযুক্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। এজনৰ পাছত প্ৰাণ গৈছে আন এজনৰ। নিৰ্দেশনামূলক জাননী নথকা পথত ৱাদি নাপায় দূৰণিবতীয়া বাহনে। প্ৰতিফলন ঘটা ফলক ব্যৱহাৰ নকৰাৰ ফলত নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। পথ নিৰ্মাণৰ ক্ষেত্ৰত মানিব লগা নীতি নিৰ্দেশনা ফৰিৰে মোহাৰি তিনিটাকৈ প্ৰতিষ্ঠানে নিৰ্মাণ অব্যাহত ৰাখিছে শিৱসাগৰত। নিৰ্মাণ কাৰ্যত ব্যৱহৃত শ্ৰমিকৰ বাবে যোগান ধৰা নাই কোনো সুৰক্ষা সামগ্ৰী। ধূলি ধোঁৱাৰে আৱৰি পৰা শিৱসাগৰ জিলাত এতিয়া মাত্ৰ স্বাস্থ্যজনিত সমস্যা। ৰাইজৰ সুবিধা অসুবিধাক আওকাণ কৰি 4 লেনযুক্ত পথৰ বাবে খনন কৰা অব্যৱহৃত মাটি অবৈধভাৱে বিক্ৰী কৰাত ব্যস্ত ৰিগেল ইনফ্ৰা লিমিটেড নামৰ প্ৰতিষ্ঠানটো। সদৌ তয়াহম ছাত্ৰ সন্থ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া। ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ পাছতো নীৰৱ শিৱসাগৰ জিলা আয়ুক্ত। জিলা আয়ুক্তক সকিয়নি সদৌ তয়াহম ছাত্ৰ সন্থ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ৰিগেল ইনফ্ৰা লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে সবাতোকৈ লুণ্ঠন চলাইছে শিৱসাগৰত। আসলে বৰ দুৰ্ভাগ্যজনক বিষয় যেটো 4 লেন নিৰ্মাণৰ ক্ষেত্ৰত য'ত গৰিসাগৰ নিৰ্মাণ হৈছে ৰিগেল নামৰ যেটো কোম্পানীয়ে তাত কিন্তু ঢালাই নামত কিন্তু বালি ব্যৱহাৰ কৰা তাত কিন্তু কেঁচা ৰাজ ব্যৱহাৰ কৰা হৈছে। কিন্তু এইটো কোনটো ইঞ্জিনিয়াৰ মেথডত কেঁচা ৰাজ ব্যৱহাৰ কৰিছে সেইটোৱে কিন্তু অতি দুখ লগা বিষয়। গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ যাতে অসম চৰকাৰ বা গড়কপি আমি দাবী জনাইছোঁ যাতে কোনটো ইঞ্জিনিয়াৰে কি ৰিকমেণ্ডেশ্যনত এই ঢালাই দিবৰ কাৰণে আমাৰ এই ডাষ্টটো ব্যৱহাৰ কৰিছে তাক আমি সুধিব বিচাৰিছোঁ। আৰু সদৌ টাইম ছাত্ৰই এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে 4 লেন যিটো নিৰ্মাণ হৈছে গৰিসাগৰত কিন্তু তাত কোনো ডাইভাৰশ্যনৰ ব্যৱস্থা নাই। য'ত নিম্ন মানদণ্ডৰ কাম হৈছে য'ত মাটি খানি কিন্তু বিক্ৰী কৰা এটা নজৰ আহি পৰিছে। গতিকে ৰাইজে আমাক জনাইছে যে এই মাটিখিনি বিক্ৰী কৰিছে তাৰ ওচৰৰে কিছুমান ড্ৰেইনত পেলাই তেওঁলোকে মাটি বিক্ৰী কৰিছে। কিন্তু মাটি বিক্ৰী কৰাৰ সমান্তৰালভাৱে তেওঁলোকে ৰাস্তাত যদি গুৰুত্ব দিলে কিন্তু ট্ৰেইনে এক্সিডেণ্ট নহ'লে কালি এটা পৰিয়াল কিন্তু নিশেষ হৈ গৈছে। 2 বছৰীয়া এটা সন্তান আছে, সন্তানক কোনে ৰক্ষণাবেক্ষণ দিব? গতিকে আমি সদৌ টাইম ছাত্ৰই দাবী জনাইছোঁ অনতিপলমে সেই পৰিয়ালটোক কিন্তু ৰক্ষণাবেক্ষণ দিয়াৰ লগতে অতি ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। উপায়ুক্ত মহোদয়ক এইটো কথা আহ্বান জনাব বিচাৰিছোঁ যে উপায়ুক্ত মহোদয়ে চকু মুদাৰ ভাও ধৰিছে বুলি আমি ইতিমধ্যে আমি গম পাইছোঁ। তেখেতে দৈনিক ইমান নৰহত্যা হৈছে বা দৈনিক মৃত্যুমুখত পৰিছে তেওঁ কিন্তু এতিয়াও মাত মতা কোনো দেখা নাই। গতিকে ৰিগেল কোম্পানীৰ পৰা তেওঁ কি লৈছে বা তেওঁ অক্ষৰৰ লগত তেওঁ কি যোগাযোগ আছে আমি হয়তো নাজানো। সদৌ টাইম ছাত্ৰই আহ্বান জনাইছোঁ অতনিপলমে তেওঁ এই কথাবোৰ মুক্ত কৰক যাতে তেওঁলোকে ৰিগেল বা অক্ষৰৰ লগত কি যোগাযোগ আছে বা তেওঁলোকে কেনেদৰে সোনকালে অতি সোনকালে এই পথটো নিৰ্মাণ কৰি ৰাইজক সুবিধা কৰিব তাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে গৰিসাগৰ যিটো অঞ্চল যিটো ব্যস্ততাপূৰ্ণ অঞ্চল এই অঞ্চলো কিন্তু ঢুলীয়া পোত খাই আছে কিন্তু মানুহ ওলাব নোৱাৰা ব্যৱস্থা হৈছে। গোটেই মানুহৰ বেমাৰ আজাৰ হৈছে, মানুহৰ বহুত মৃত্যুমুখত পৰিছে। গতিকে বেমাৰী মানুহ ওলাব নোৱাৰে, গতিকে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাব নোৱাৰে। গতিকে এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি টাইম ছাত্ৰই দাবী জনাইছোঁ আৰু অতি সোনকালে ডাইভাৰশ্যনৰ ব্যৱস্থা কৰক। য'ত সাংকেতিক চিন নাই, য'ত ৰাতি আহিলে আপুনি কেনি যাব দৌৰগলি কলি হৈ যায়। আমি নিজে হয়তো আহিছোঁ তেতিয়া হয়তো ভাবোঁ কোনটো ৰাস্তাই গ'লে আমি যাব পাৰিম বা কোনটো ৰাস্তাই নগ'লে আমি বাচিব পাৰিম, কিন্তু এই কথাবোৰ কিন্তু আছে। গতিকে আমি টাইম ছাত্ৰ সন্থাই উপায়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ অতি সোনকালে এই ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সদৌ টাইম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে কিন্তু দাবী জনাইছোঁ। আপোনালোকে দেখিছে যে গৰিসাগৰৰ আটাইতকৈ ব্যস্ততাপূৰ্ণ এটা পথ যিটো 4 লেনযুক্ত মানে পথটো নিৰ্মাণ কৰি আছিল। প্ৰথম অৱস্থাত দেখিছে GDCL নামৰ যিটো কোম্পানীয়ে কৰিছিল তেওঁলোকে নিম্ন মানদণ্ডৰ কাম কৰি এৰি গুচি গ'ল। যাৰ বা পৰিপ্ৰেক্ষিতত যিবোৰ ড্ৰেইন বনাইছিল ড্ৰেইনবিলাক ইতিমধ্যে ভাগি খহি আহিলে। তাৰপিছত ৰিগেল নামৰ যিটো কোম্পানীয়ে পালে ৰিগেল নামৰ কোম্পানীটো যেন
একদম কাৰোবাৰ আশীৰ্বাদত আহি পেলাই তেওঁলোকে লেহেমীয়া গুৰিত কাম কৰিছে, নিজৰ মইমতালিয়ে কাম কৰি আছে, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই জাজিৰ পৰা এই গৌৰীসাগৰ এই অঞ্চলটো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। গৌৰীসাগৰ যিহেতু প্ৰতিদিনে ইয়াত এক্সিডেণ্ট হ'বলৈ দেখিছে, ইয়াত প্ৰতিদিনে এক্সিডেণ্ট হ'বলৈ ধৰিছে। এতিয়ালৈকে 23-24জন মানে এক্সিডেণ্ট হৈ পেলাই দুৰ্ঘটনাত পতিত হ'ল, মৃত্যুমুখত পৰিলে। তাৰপিছতো তেওঁলোকে কেৱল মাত্ৰ সোনকালে কামবিলাক নকৰি কেৱল তেওঁলোকে তাৰ পৰা ফ'ৰলেণ্ডৰ মাটিবিলাক চুৰি কৰি বিকাশহে তেওঁলোকে গুৰুত্ব দি আছে। তেওঁলোকে মাটি বিকাশ গুৰুত্ব যেনেকৈ দিছে তেনেকৈ পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত যদি গুৰুত্ব দিলেহেঁতেন তেতিয়াহ'লে এই পথছোৱাত দৈনিক দুৰ্ঘটনা নহ'লহেঁতেন। ইতিমধ্যে গড়কাপ্তানি মন্ত্ৰীকটো গালি পাৰি লাভ নাই, যিহেতু এইখন চৰকাৰৰ মুখ্য ৰজা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেনাপতি পীযুষ হাজৰিকা। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই যে এই অপচৰাই হওক, এই ৰিগেলেই হওক, এই জিডিচিএলেই হওক, এই কোম্পানীসমূহৰ পৰা মোটা অংকৰ ধন লৈ থোৱাৰ বাবে তেওঁলোকে নিজৰ মৰ্মিতেলে কাম কৰিবলৈ তেওঁলোকে পাইছে, যাৰ পৰিপ্ৰেক্ষিতত দৈনিক আমাৰ মানুহৰ মৃত্যুমুখত পৰিছে। আৰু ডাঙৰ কথাটো হ'ল যে গৌৰীসাগৰ যিটো অঞ্চল, এই অঞ্চলটোত 8টামান ৰাস্তা হৈ গ'ল। দূৰণিবতীয়া ৰাইজ আহিলে কেনি যাম কেনি নাযামকৈ দুৰ্ঘটনাত পতিত হ'ব লগা হয়। ওচৰৰ মানুহেও কেনি যাব লাগে সেইটো বৰ্তমান সময়ত পাহৰি গৈছে। কোনো সাংকেতিক চিহ্ন তেওঁলোকে ব্যৱহাৰ কৰা নাই, কোনো সাংকেতিক চিহ্ন তেওঁলোকে দিয়া নাই। আৰু শিৱসাগৰ যিগৰাকী আয়ুক্ত আছে, এই আয়ুক্তগৰাকী আহি ইয়াতে দৈনিক দুৰ্ঘটনা হৈ আছে, মৃত্যুমুখত পৰিছে। তেখেতে যি ধৰণে তদাৰক কৰিব লাগিছিল কিন্তু তদাৰক কৰা ইতিমধ্যে দেখা নাই। গতিকে আমি জিলা আয়ুক্তগৰাকীক সুধিব বিচাৰিছোঁ যে আৰু কিমান মানুহৰ মৃত্যু হ'লে এই গৌৰীসাগৰ পথছোৱাৰ যিটো ৰিগেল নামৰ কোম্পানীটোৱে হেমাহিৰে কাম কৰি আছে তেওঁলোকক খৰতকীয়াকৈ কাম কৰিবলৈ আহ্বান কৰিব আপুনি। শিৱসাগৰৰ পৰা মুস্তাফিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।